নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল কক্ষালৈ স্বাগতম মই উজশ্ৰী শইকীয়াই আজি সপ্তম শ্ৰেণীৰ 2 নম্বৰ চেপ্টাৰটোৰ ভগ্নাংশৰ দশমিকৰ অনুশীলনী 2.4ৰ বাকি ৰৈ যোৱা অংকবোৰ আলোচনা কৰিম তেনেহলে আহাচোন চাওঁ কি প্ৰশ্নবোৰ আছে ইয়াত আছে 3 নম্বৰৰ যিটো আমি আগৰ ভিডিঅ'ত 4 লৈকে কৰিছো এতিয়া আছে তাৰে পূৰণফল নিৰ্ণয় কৰিব দিছে 5 নম্বৰৰ পৰা সো ইয়াতে বাকি গিটাৰ নিচিনাকে কৰিব লাগিব 0.03 into 2.2 10003 দশমিকৰ পিছত কেইটা অংক আছে ইয়াতে দুটা গতিকে দুটা শূন্য আহিব পূৰণ 2 2 এটো হল 10 এতিয়া ওপৰৰখিনি আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব 10003 তলত আছে 2 2 এটো 6 0 0 0 আৰু ইফালে 2 ইয়াতেও কি হ'ব 6 0 0 0 2 6 6 0 0 2 2 তো কি পালো আমি 2 2 0 0 6 6 আর তলত থাকিব 1 0 0 0 গতিকে তিনিটা কি আছে শূন্য আছে গতিকে ইয়াতে বহিব 2 2 0 0 6 6 তিনিটা শূন্য গতিকে তিনিটা অংকৰ আগত এই সংখ্যাটো বহিব এইটোৱে হ'ল ইয়াৰ উত্তৰ নেক্সট আমি ইয়াৰে 6 নম্বৰটো চাওঁ 101.01 নহয় দশমিক এইখিনি আছে সো ইয়াতে 10101 100 into 101 তো ইয়াতেও আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব 101 এইখিনি ঠিক আছে এতিয়া ইয়াতে কিমান হ'ব 1 0 1 0 1 next 0 0 0 0 next 1 0 1 0 1 so 1 0 2 0 2 0 1 এইটো হ'ব ইয়াৰ উত্তৰ মানে এইখিনি পূৰণ 1 0 2 0 2 0 1 তলত 4টা শূন্য আছে ঠিক আছে আমি এইখিনি পালো এতিয়া তলত 4টা শূন্য আছে গতিকে এই ইয়াতে বহিব 102 ৰ পিছত বহিব দশমিকটো 102.0201 102.0201 ঠিক আছে নেক্সট 7 নম্বৰ প্ৰশ্নটো 0.5 into 0.05 5 by 10 into 5 by 100 ওপৰত কিমান হ'ল 25 তলত 1000 সো দশমিক বহিব তিনিটা সংখ্যাৰ একো নাই মানে আমি শূন্য দিবই লাগিব তো এইটো হ'ব ইয়াৰ উত্তৰ নেক্সট 8 নম্বৰটো চাওঁ 1.51 into 5.15 তো ইয়াতেও আগৰ বিলাকৰ নিচিনাকে 151 100 into 515 100 ঠিক আছে এইখিনি পালো এতিয়া এইখিনিও আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব ঠিক আছে সো এতিয়া সোৱা ইয়াতে কি হ'ব এইটো 5 এইটো 1 এইটো 5 এইটো 25 2 5 হ'ব 7 এইটো হ'ব 25 ঠিকে আছে ন এইটো 5 25 হ'ল
5 × 5 2 টো আহিল 7 আৰু নেক্সট এটো 25 নেক্সট আকৌ এটো কি হ'ব 5 1 5 so 5 6 17 6 7 7 এটো কি হ'ব 6 হয়নে এটো 5 এটো 6 ইয়াতে পালো আমি 10 15 17 তাৰে 1 আহিল 6 7 আৰু এখিনিও কি হ'ল 7 সো এনসাৰটো ওপৰত থাকিব 7 7 7 6 5 by গতিকে ইয়াতে উত্তৰটো কি হ'ব চাৰিটা সংখ্যা গতিকে 5 6 7 7 7 1 2 3 4 1 2 3 4 ইয়াৰ আগত বহিব এই দশমিকটো ইয়াতে নিদিলেও ইয়াতেও দিলে হ'ব উত্তৰটো 3 নম্বৰৰ 8 লৈকে আছে চাগে সেইখিনি আমাৰ শেষ হ'ল এবাৰ 4 নম্বৰটো চোৱা 4 নম্বৰটো কি দিছে বুলবুলিৰ দেউতাকে চহৰত 18.25 মিটাৰ আৰু 15.75 মিটাৰ জোখৰ এটুকুৰা মাটি কিনিলে মাটি টুকুৰাৰ চাৰিওফালে বেৰ দিবৰ বাবে কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব কি কৈছে যে বুলবুলিৰ দেউতাকে চহৰত মাটি কিনিছে কিমানখিনি 18.25 মিটাৰ আৰু ইফালে 15.75 মিটাৰ এতিয়া সেই মাটি টুকুৰাত বেৰ দিবৰ কাৰণে কিমানখিনি দৈৰ্ঘ্যৰ প্ৰয়োজন হ'ব বা কিমানখিনি দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব সেইটো আমাক সুধিছে এতিয়া ক'ব গ'লে মাটিটো নিশ্চয় আয়তাকাৰৰ হ'ব হয়নে এতিয়া যিটো বেছি সেইটো আমি সাধাৰণতে কি লওঁ দিশ বুলি লওঁ আৰু যিটো কম সেইটো আমি প্ৰস্থ বুলি ল'ব পাৰো মাটি টুকুৰাৰ জোখ কিমান বুলি দিছে 18.25 into 15.75 এইখিনি দিছে এতিয়া ইয়াৰে মাটি টুকুৰাৰ দিশটো হ'ব 18.25 মিটাৰ এইখিনি হ'ল দিশটো আৰু মাটি টুকুৰাৰ প্ৰস্থ কিমান হ'ব 15.75 মিটাৰ ঠিক আছে এতিয়া তাৰ গোটেইখিনি বেৰৰ কথা কৈছে ন ইয়াত কি হ'ব পৰিসীমাটোৰ কথা কোৱা হ'ব পৰিসীমা গতিকে মাটি টুকুৰাৰ পৰিসীমা মাটি টুকুৰাৰ পৰিসীমা হ'ব 2 পূৰণ দিশ যোগ প্ৰস্থ এইটো হ'ব গতিকে 2 পূৰণ ইয়াতে কি আছে 18.25 plus 15.75 এইখিনি হ'ব এতিয়া 18.25 15.75 যদি যোগ কৰোঁ এইটো 10 1 9 10 1 দশমিকটো আমি থাকিব এইটো কিমান হ'ব 13 14 আৰু ইফালে 2 3 এইটো হ'ব ইয়াৰ হেৰি 2 পূৰণ 34 তো এইখিনি কিমান হ'ব 68 মিটাৰ এইটোৱে হ'ব ইয়াৰ উত্তৰ
পৰিসীমাটো হ'ব কিমান 68 মিটাৰ গতিকে 68 মিটাৰৰ দৈৰ্ঘ্যৰ বেৰ তেওঁ দিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যনটো আমি যাওঁ 5 নম্বৰ 2.4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বাহুযুক্ত বৰ্গ এটাৰ কালি কিমান হ'ব সেইটো উলিয়াব দিছে এতিয়া বৰ্গ গোটেইকেইটা বাহু ইমানখিনি দাৰ সেন্টিমিটাৰ গোটেই বাহুকেইটা ইমানখিনি সেন্টিমিটাৰ ইয়াৰ কালি উলিয়াব দিছে গতিকে আমি এইটো কৰো বৰ্গটোৰ বাহু কিমান দিছে 2.4 সেন্টিমিটাৰ হয়নে বৰ্গটোৰ বাহু দিছে 2.4 সেন্টিমিটাৰ গতিকে বৰ্গটোৰ কালি হ'ব বাহু পূৰণ বাহু ইকুৱেল 2.4 into 2.4 কি হ'ব বৰ্গ সেন্টিমিটাৰ এতিয়া 2.4 যদি আমি পূৰণ কৰো এটো 16 8 9 এটো 8 আৰু এটো 4 6 7 5 অৰ্থাৎ এইটো হ'ব ইয়াৰ উত্তৰ 5.76 বৰ্গ সেন্টিমিটাৰ এইটোৱে হ'ল ইয়াৰ উত্তৰ নেক্সট 2.4 একেবাৰে শেষৰ প্ৰশ্নটো এখন চাৰিচকীয়া বাহনে প্ৰতি লিটাৰ পেট্ৰলেৰে 15.15 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে 100 লিটাৰ পেট্ৰলেৰে কিমান দূৰত্ব অতিক্ৰম কৰিব 1 লিটাৰত কিমান কৰে বাহনখনে 15.5 লিটাৰ দূৰত্ব অতিক্ৰম কৰে এতিয়া 100 লিটাৰত কিমান হ'ব হেতুৰ লগত পূৰণ হ'ব হেতুৱে তাৰ উত্তৰ হ'ব হয়নে সো এটো কৰি চাও একেবাৰে সহজ সমাধান কি হ'ব প্ৰতি লিটাৰত অতিক্ৰম কৰে কিমান 15.15 কিলোমিটাৰ ইমানখিনি কিলোমিটাৰ প্ৰতি লিটাৰত অতিক্ৰম কৰে 15.5 কিলোমিটাৰ এতিয়া আমাক উলিয়াব দিছে 100 লিটাৰত কিমান হয় তাৰ লগত পূৰণ হ'ব এতেকে 100 লিটাৰত অতিক্ৰম কৰিব কিমান into 100 অৰ্থাৎ উত্তৰটো হ'ব 1550 কিলোমিটাৰ এইটোৱে হ'ল ইয়াৰ উত্তৰ 6 নম্বৰটোৰ গতিকে আজি আমি এইটো ভিডিঅ'ত অনুশীলনী 2.4 যিমানকিটা অংক আছে শেষ কৰিলো আশা কৰিছো যিখিনি বস্তু বুজাই দিছো ভালকে বুজি পাইছা নমস্কাৰ ধন্যবাদ